Good morning, dear students. Welcome to the Assamese class once again. তোমালোকক মই ইয়াৰ আগৰ পৰা ছাত্ৰ জীৱন আৰু সমাজ সেৱা পাঠটো আমি কন্টিনিউ কৰি আছিলোঁ। সেই লেসনটো মই আকৌ তোমালোকৰ অনুৰোধত পঢ়াইছোঁ আৰু এটা পেজ কৰি আজি আমি পেজ নাম্বাৰ 28ত আহি পাইছোঁ আৰু 28ৰ পৰা আজি আমি ষ্টাৰ্ট কৰিম। ইয়াৰ আগতে আমি আগতে পঢ়া কথাখিনি এবাৰ মনত পেলাই লওঁ। আমি ইয়াৰ আগতে গম পাইছিলোঁ যে বৰ্তমান শিক্ষা ব্যৱস্থাত যথেষ্ট খেলিমেলি আছে, বেমেজালি আছে, যিটো আমাৰ ডে টু ডে লাইফৰ লগত দৈনন্দিন জীৱনৰ লগত জড়িত নহয় আৰু আমি নিজকে কি কৰিব নোৱাৰোঁ, তাৰ দ্বাৰা আমি কোনো ধৰণে সেই শিক্ষা আমি কৰ্মত এপ্লাই কৰিব নোৱাৰোঁ। সেই কথাখিনিলৈকে আমি পঢ়িছিলোঁ। এতিয়া নতুন পাঠটোৰ পৰা চাই যাবা। ইয়াত আমাক কৈছে যে ছাত্ৰসকল দেশৰ ভৱিষ্যত, আশা ভৰসাৰ কলি। এই কলি সময়ত বিকশিত হৈ ফুল আৰু তাৰ পাছত ফল হৈ মাতৃপূজাত লাগে। তাৰমানে চোৱা, এটা বস্তু যেতিয়ালৈকে পৰিণত নহয় তেতিয়ালৈকে সি কামত নাহে। কিন্তু তোমালোকক এটা কলিৰ লগত বাদৰ লগত তুলনা কৰিছে। আমি কেতিয়াও বাদ এটা ছিঙি পেলাই পূজাত নিদিওঁ। সেইটো কলিটো কি হয়, এটা দুটাকৈ তাৰ পেটেলবিলাক মেল খাই পেলাই কি এটা সম্পূৰ্ণ ফুল হয়, এটা ফ্লাৱাৰ হয়। তাৰ পাছতহে আমি সেইটো পূজাত অৰ্পণ কৰোঁ। তোমালোকক সেই কলিটোৰ লগত তুলনা কৰিছে। বৰ্তমান তোমালোক কলি হৈ আছা। তোমালোকে প্ৰত্যেকটো দিশৰ জ্ঞান অৰ্জন কৰি পেলাই তোমালোকৰ নিজকে বিকশিত কৰিব লাগিব। কি কৰিব লাগিব? অৰ্থ কৰি, জ্ঞান কৰি আৰু কাৰ্য কৰি। অৰ্থ কৰি মানে অৰ্থৰ আগমন যিটোৱে ঘটাব পাৰে, জ্ঞান কৰি মানে যি জ্ঞানে তোমাক কৰ্মত সহায় কৰিব, আৰু কাৰ্য কৰি হাতে কামে আমি যিটো শিক্ষাক এপ্লাই কৰিব পাৰোঁ। এই বিভিন্ন দিশৰ জ্ঞানখিনি অৰ্জন কৰি নিজকে ফুল পাহৰ লগত তুলনা কৰি পেলাই সেইদৰে একেদৰে বিকশিত হৈ পেলাইহে আমি আমাৰ নিজৰ কৰ্মস্থলীত পদাৰ্পণ কৰিব লাগে, মানে ভৰি দিব লাগে। নহ'লে কলি থকা কলিটোক যেনেকৈ পূজাত গ্ৰহণ কৰা নহয়, তোমালোককো অপৰিণত শিক্ষা দি পেলাই যদি কিবা এটা ক্ষেত্ৰত নিজৰ শক্তি সামৰ্থ্য প্ৰয়োগ কৰিবলৈ আগবাঢ়া, তোমালোকৰ সেই অৱদানখিনি গ্ৰহণযোগ্য নহ'ব। কাঁইট কলিতে এইসকলক পূজাৰ উপাচাৰক মাতৃয়ে গ্ৰহণ নকৰে। একেটাই কথা ৰিপিট কৰিছে। অকণমানি সৰু কলি হৈ থাকোঁতে এইটোক কোনেও গ্ৰহণ নকৰে। ঠিক তেনেকৈ তোমালোকৰো বৰ্তমানৰ যি দেশ সেৱাত যদি তোমালোক আগবাঢ়ি যোৱা, যিহেতু তোমালোক এতিয়ালৈকে পৰিণত হৈ উঠা নাই, তোমালোকৰ সেই সেৱাও ফলদায়ক নহ'ব। গতিকে পৰিপুষ্ট হৈ সম্পূৰ্ণ কমপ্লিট হৈ পেলাইহে আমি নিজৰ দেশৰ সেৱাত আগবাঢ়িব লাগে। এতিয়া তোমালোকে যেতিয়া পঢ়ি আছা, এই পঢ়ি থকা অৱস্থাত ছাত্ৰ ছাত্ৰীসকলক কি কৰিব নাপায় বুলি কৈছে, মিছামিছি ভয় খুৱাই হুৰ মূৰ কৰি বহুত কিবা কিবি জাপি দি তেনেকৈ কৰিলে কিন্তু তোমালোকৰ যি শিক্ষা দিবৰ উদ্দেশ্য আছে, সেই উদ্দেশ্য সফল কেতিয়াও নহয়। তোমালোকক নিজে মেল খাবলৈ সুযোগ দিব লাগিব, পোহৰলৈ ওলাবলৈ দিব লাগিব। নহ'লে কি হ'ব, তোমাক যদি এটা জেগাত বন্ধ কৰি থৈ পেলাই তাৰ ওপৰতে তোমাক জাপি থকা হয়, এইটো কাৰণে এইটো শিকা, সেইটো কাৰণে সেইটো শিকা, তুমি যদি বাহিৰৰ জগতখনৰ লগত নিজকে কি নকৰা, কানেক্ট নকৰা, সংলগ্ন নকৰা, তেতিয়াহ'লে তোমালোকৰ এইটো যিহেতু মই এক্সপ্লেইন কৰা নাছিলোঁ, সেইকাৰণে মই ক্লাছত মিনিংটো কোৱা নাছিলোঁ। চেচুকৰ ডেম দেউকা কৰি ৰাখিলে নহ'ব। চেচুক মানে আমাৰ ঘৰত কেতিয়াবা এনেকুৱা কিছুমান জেগা থাকে পিছফালে সাধাৰণতে, য'ত পানী পৰি থাকে কিন্তু ৰ'দ নপৰে, বতাহ নোসোমায় সেই জেগাটোত, সেই জেগাখনক আমি চেচুক বুলি কওঁ। আৰু সেই চেচুক জেগাত যিটোৱে হয় গছপুলি, তাৰ কিন্তু চেহেৰাটো ভাল নহয়, সৰু হয়, লেৰেলি যোৱা ধৰণৰ হয়, তাৰ গ্ৰ'থটো ঠিক নহয়। সেইকাৰণে কৈছে সেই গছপুলি এটা যেনেকৈ চেচুক জেগাত ৰাখি পেলাই তাৰ লালন পালন কৰিলেও তাৰ গঠনটো ভাল নহ'ব, তাৰ পৰিপুষ্টি নহ'ব, ঠিক তেনেকৈ তোমালোককো যদি আমি এটা বন্ধ কোঠাত আবদ্ধ কৰি কেৱল তোমালোকক তাৰ ওপৰত জাপি থাকোঁ, তেতিয়াহ'লে তোমালোকৰ শিক্ষাটো পৰিণত নহ'ব। তোমালোকক কাৰ্যক্ষেত্ৰত নামি পেলাই সেই শিক্ষাটো ল'বৰ বা দিবৰ কাৰণে পৰামৰ্শ দিয়া হৈছে।
কাৰ্যকৰী শিক্ষাৰ ঠাইস্বৰূপে আমাৰ ছাত্ৰসকলে সম্প্ৰতি গাঁৱতে নিজৰ কাৰ্যক্ষেত্ৰ বাছি ল'ব পাৰে। এতিয়া এক্টিভিটি বেছ কাৰ্যকৰী হিচাপে তুমি তোমাৰ সেই কামটো জীৱনৰ কৰ্মটো তুমি ক'ত আৰম্ভ কৰিব পাৰিবা বুলি কৈছে, সেইটো আমি গাঁৱত ভালকৈ আৰম্ভ কৰিব পাৰোঁ। কাৰণ গাঁৱত এখন কৰ্মৰ ক্ষেত্ৰ আছে। সেই কামত লাগি পেলাই এতিয়া আমাৰ কি হৈছে, 20 শতিকাৰ মাজভাগতো আমাৰ দেশত অজ্ঞানতাই নিৰ্বিবাদে ৰাজত্ব কৰিছে। এতিয়া 20th চেঞ্চুৰী চলি আছে, 21st চেঞ্চুৰী চলি আছে, তথাপিও কিন্তু আমাৰ মানুহ কিছুমান এতিয়াও জ্ঞানৰ পোহৰ পোৱাই নাই। আৰু তাতকৈ ডাঙৰ আৰু দুখৰ কথা ধিক্কাৰ বুলি কৈছে। ধিক্কাৰ মানে নিজকে গালি দিয়া, নিজকে ইয়াতকৈ আৰু বেয়া কথা কি হ'ব পাৰে এই কথাটো কৈছে। আজিৰ স্বাধীন আৰু উন্নত দেশবোৰ ইয়াৰ 300-400 বছৰ আগেয়ে যি অৱস্থাত আছিল, আমাৰ দেশৰ অধিকাংশ লোক আজিও এই অৱস্থাতে। এইটো বৰ ডাঙৰ কথা। বৰ্তমান যিবোৰ ডেভেলপ কাণ্ট্ৰি, সেইবোৰ আজি 400 বছৰ আগতে যেনেকুৱা কণ্ডিশ্যনত আছিল, আমাৰ দেশখন বৰ্তমান সেই কণ্ডিশ্যনত আছে বুলি কোৱা হৈছে। আমাৰ গাঁওবোৰত মাথোন আমাৰ পুৰণি সভ্যতা, শিক্ষা আৰু সাধনাৰ অলপ অৱশেষ দেখিবলৈ পোৱা যায়। আমি গাঁওবোৰত দেখা পাওঁ কিছুমান পুৰণি সভ্যতা বা কালচাৰ এতিয়াও বাকী আছে, কিন্তু অনেক দিনৰ আমাৰ অজ্ঞানতাই সেই সভ্যতাক অসভ্যতা, সেই শিক্ষাক অশিক্ষা আৰু সেই সাধনাক কপটতাত পৰিণত কৰিছে। যদিও গাঁওবিলাকত প্ৰকৃত সত্যতা নিহিত হৈ থকা কথা কাণ্ডবিলাক আমি দেখা পাওঁ, য'ত সাধুতা আছে, কিন্তু তথাপিও অজ্ঞানতাৰ কাৰণে কিন্তু সেই সভ্যতাখিনি আচলতে অসভ্যতালৈ, চিভিলাইজেশ্যন টু আনচিভিলাইজেশ্যনলৈ চেঞ্জ হ'বলৈ ধৰিছে। আজি গাঁও অজ্ঞানতা আৰু কুসংস্কাৰৰ লীলাভূমি। গাঁওবিলাকতে সাধাৰণতে আমি ছুপাৰষ্টিশ্যনছ চলি থকা দেখা পাওঁ, যাৰ ফলত তেওঁলোকে আগবাঢ়ি যাব নোৱাৰে। ঈশ্বৰে গাঁও সৃজিছে, মানুহে নগৰ সাজিছে। চাবা, গাঁও অট'মেটিক হোৱা, নেচাৰেলি প্ৰাকৃতিকভাৱে হোৱা এখন ঠাই, ভগৱানে সৃষ্টি কৰা বুলি কৈছে এখন। কিন্তু নগৰ সৃষ্টি হৈছে কেনেকৈ? নগৰ সৃষ্টি হৈছে আৰ্টিফিচিয়েল ধৰণত। তাত উন্নত ব্যৱস্থাবিলাক দি পেলাই এখন নগৰ সৃষ্টি কৰা হৈছে। নগৰ একেদিনা সৃষ্টি হৈছে, গাঁও কিন্তু সেই ঈশ্বৰে সৃষ্টি কৰাৰ পৰা যুগ যুগ ধৰি একেই আছে। ঋষিসকলৰ পূজনীয় গাঁৱত সোমাই আজি কি দেখিবা? কিন্তু যিবোৰ গাঁৱত ঋষিসকলে বিচৰণ কৰিছিল, যিবোৰ গাঁও এটা সময়ত অতি পবিত্ৰ আছিল, সেই গাঁওবোৰত যদি আজি আমি যাওঁ, তেতিয়াহ'লে আমি কি দেখা পাম বুলি কৈছে? সকলো লোক অজ্ঞানতা, অচেতন, গাহৰিৰ দৰে পেট পুহি থকাকে বহুতে জীৱনৰ লক্ষ্য বুলি ভাবিছে। গাঁওবিলাকত গ'লে দেখা যায় যে মানুহবিলাকে কেৱল যেন খালী দিনে ৰাতিয়ে এসাঁজ যোগাৰ কৰি খোৱাটোকে, সেইকাৰণে তাক গাহৰিৰ লগত তুলনা কৰিছে। এসাঁজ খোৱাটোৱেই যেন তেওঁলোকৰ জীৱন, তাৰ বাহিৰে যেন তেওঁলোকৰ আৰু কোনো চিন্তা চৰ্চা নাই। দুবেলা দুসাঁজৰ লগতেই যেন তেওঁলোকৰ চিন্তা শক্তিটো সীমাবদ্ধ, এই কথাটো আমাক বুজাইছে। নিজৰ ঘৈণী আৰু ল'ৰা ছোৱালীৰ বাহিৰে আনৰ মৰম নুবুজে। এচিকটা মাটিৰ কাৰণে ভায়ে ভায়ে কটাকটি মৰামৰি কৰি কাছাৰী ঘৰলৈ আহি পাপৰ বেহাইছে। চোৱা, তেওঁলোকে ইমান স্বাৰ্থকেন্দ্ৰিক হৈ পৰিছে, কেৱল নিজৰ কথা চিন্তা কৰে। নিজৰ কথা চিন্তা কৰি পেলাই নিজৰ ভাই ভনীৰ বাহিৰে বেলেগৰ কথা চিন্তা নকৰে, নিজৰ ল'ৰা ছোৱালীৰ বাহিৰে কাৰো কথা চিন্তা নকৰে। মাটি বাৰীৰ কাৰণে ভাই ভনীৰ মাজত কাজিয়া পেচাল আৰম্ভ হৈছে, কটাকটি মৰামৰি হৈছে, কোৰ্ট কাছাৰীত মানুহ দৌৰিব লাগিছে। এই অপকৰ্মবোৰ এতিয়া গাঁৱতো হোৱা আমি দেখিব পাইছোঁ। কানি ভাং আদিত অনেক মজি আছে। গাঁওবিলাকত কিন্তু এই মদ ভাং এইবিলাক খুব বেছিকৈ প্ৰচলন হ'ব ধৰিছে বৰ্তমান। চাৰিওফালে দেশত ক'ত কি হ'ব লাগিছে তাক খাইনে কাণতে পিন্ধে ক'ব নোৱাৰে। বাহিৰৰ দুনিয়াখনত যে পৃথিৱী কিমান আগবাঢ়ি গ'ল, কোনটো বস্তু কি কাৰণত কিভাৱে প্ৰয়োগ কৰিব পাৰি, কিন্তু কিহৰ কাৰণে দৰকাৰ, এই কথাবিলাকৰ কোনো আওভাও নাপায় এই মানুহবিলাকে। গাঁৱৰ ভিতৰত থকা কুসংস্কাৰ জড়িত অজ্ঞানতাত ডুব গৈ থকা এই মানুহখিনিয়ে। সেইকাৰণে কৈছে, নতুনকৈ এটা বস্তু ওলোৱা বস্তুৰ বিষয়ে সিহঁতক প্ৰশ্ন কৰিলে সিহঁতে কাণত পিন্ধে নে নাকত পিন্ধে নে সেইটো বেলেগ কিবা বস্তু, তাৰ বিষয়ে সিহঁতৰ কোনো ধাৰণা নাই। দুহালিচা মাটিৰ খেতিত ল'ৰা ছোৱালীয়ে এঘৰুৱাল মানুহ লোণ তেলকণৰে পৰা মণি কেৰু চিমলাই চুবুৰীয়ালৈকে সকলো বস্তু
পুহ যাবলৈ আশা পালি আছে। এতিয়া ইয়াত যেন কেৱল মানুহবিলাকে সংসাৰখনৰ ওপৰতেই গুৰুত্ব আৰোপ কৰি পেলাই দিন ৰাতি কটাব লাগিছে। উন্নতিৰ ফালে সমূলি ধাউতি নাই। কেনেকৈ কিছু আগবাঢ়ি পেলাই গাঁওখনৰো উন্নতি কৰিব পাৰি সেই কথাবিলাকত তেওঁলোকৰ মনোযোগ নাই। দিন যাওক কাপোৰ নেফাটক, তেওঁলোকৰ মনোবৃত্তিটো এনেকুৱা হৈ গৈছে দিনবোৰ গৈ থাকক কিন্তু আমি পিন্ধি থকা কাপোৰটো একেদৰে থাকক কৰি কাল বঞ্চিছে। উদৰ সাত পুৰুষ মৰিল কেঁচা মাংস খাই, বান্দৰৰ সাত পুৰুষ মৰিল ডাল কোবাই। এই বচন মাতি নিজক উদ আৰু বান্দৰৰ শাৰীত বহুৱাই ৰাখিছে। চাবা, তেওঁলোকে সলনি নিবিচাৰে, চেঞ্জ নিবিচাৰে। সেইকাৰণে তেওঁলোকক যদি কোনোবাই দিহা পৰামৰ্শও দিয়ে তেওঁলোকে এই ধৰণৰ প্ৰবচন মাতি পেলাই তেওঁলোকৰ জীৱনটো তাতেহে যে কেৱল জড়িত সেই কথাটো বুজাই দিয়ে। মানে উদৰ সাত পুৰুষ মৰিল কেঁচা মাছ খায়। উদ এটা প্ৰাণী, উদৰ অতি প্ৰিয় খাদ্য হৈছে মাছ। গতিকে উদে জীৱনভৰ মাছ খাই খায়ে সিহঁতৰ ইটোৰ পিছত সিটো জেনেৰেশ্যন পাৰ কৰি আছে যিহেতু। আৰু বান্দৰবিলাকে গছৰ ডালে পাতে জঁপিয়াই জঁপিয়াই যিহেতু পুৰুষৰ পিছত জেনেৰেশ্যনৰ পিছত জেনেৰেশ্যন সেইটো কাইদাতে পাৰ কৰি আছে। গতিকে কৈছে এইকেইটা বস্তু যেতিয়া এনেকৈ আছে আমাৰো জীৱনটো একেদৰে যাব। তাৰমানে তেওঁলোকে চেঞ্জটো একচেপ্ট কৰিব নিবিচাৰে। তাৰপিছত কুৰ্চুত কপতে আমাৰ গাঁওবোৰ খুলি খুলি খাইছে। গাঁওবিলাকত কি হৈছে কোনেও কাৰো ভাল চাব নোৱাৰে, উন্নতি হ'লে আগবঢ়াই নিবলৈ নিবিচাৰে। গতিকে মানে এইবোৰ হৈছে গাঁৱৰ এটা সমস্যা। গাঁৱত এটিৰ ভাল দেখিলে তাৰ লগতে নিজেও উঠাবলৈ চাউক চাৰি কেনেকৈ সেইটিক নমাই আকৌ তেওঁলোকৰ শাৰীতে থ'ব পাৰিব তাৰ চিন্তাত ৰাতিও টোপনি নাই। তেওঁলোকে এজনক আগবঢ়াই যোৱা দেখিলে তেওঁক কেনেকৈ আৰু অলপ আগবঢ়াই দিওঁ এই কথা চিন্তা নকৰি কেনেকৈনো সেই মানুহজনক তল পেলাই পেলাই তেওঁৰ জীৱনৰ উন্নতিটো কি কৰিব পাৰে, ৰুধিব পাৰে সেই কথাতহে যেন তেওঁলোক বেছি নিজৰ মগজটো এপ্লাই কৰিছে। এডোখৰ মাটিতে সাৰ জাবৰ দি কেনেকৈ তাৰ পৰা সৰহ শস্য উলিয়াব পাৰি, কেনেকৈ গৰু জাতিটোক ভালদৰে পোহপাল দি নিজৰ অৱস্থা অলপ টনকিয়াল কৰিব পাৰি, লোকৰ হাত মুখলৈ নাচাই কেনেকৈ নিজৰ লাজ নিবাৰণ কৰিবৰ কাৰণে কানিডোখৰ উলিয়াই ল'ব পাৰে তালৈ মন কাণ নাই। হাই, যি জাতিয়ে লোকৰ হাত মুখলৈ নেচালে নিজৰ ল'ৰা ছোৱালী লাজ নিবাৰণ কৰিব নোৱাৰে সেই জাতি সভ্যতা সোপানৰ কিমান তল খাপত। এতিয়া কৈছে যে আমি আত্মনিৰ্ভৰশীল নহয়। এই কথাটোৰ লাষ্টত কোৱা কথাটো হ'ল বৰ্তমানেও আমি কি কৰোঁ আনৰ মুখলৈ চাই বহুত সময়ত আমি কাল কটাই থাকোঁ। আমাৰ পিন্ধা কাপোৰডোখৰো আমি নিজে তৈয়াৰ কৰি ল'ব নোৱাৰোঁ বুলি কৈছে। আনে সূতা কাটি কাপোৰ বৈ চিলাই কৰি নিদিয়ালৈকে ক'ৰবাত ৰেডিমেড বস্তু নোপোৱালৈকে আমি কি হ'ব আমাৰ যেন লজ্জা নিবাৰণৰ কাৰণে প্ৰয়োজনীয় যিটো কৰ্ম সেইটো কৰিবলৈ আমি অপাৰগ। গতিকে আমাক এইটো শেষত আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছে। মই আজি তোমালোকক এইটো পাঠলৈকে এইটো পৃষ্ঠালৈকে এক্সপ্লেইন কৰি দিম। এতিয়া এই পৃষ্ঠাটোৰ পৰা আমি আজি কি শিকিলোঁ। প্ৰথমতে আমাক কৈছে যে ছাত্ৰসকল বৰ্তমান কলি বাদ। তেওঁলোক প্ৰথমতে জ্ঞানকৰী, অৰ্থকৰী আৰু কাৰ্যকৰী শিক্ষাৰে নিজকে বিকশিত কৰিব লাগিব। তাৰ পিছতহে তেওঁলোকে এটা উপযুক্ত ফুল যেনেকৈ পূজাত দেৱীৰ চৰণত অৰ্পণ কৰাৰ যোগ্য হয় তেতিয়াহে তেওঁলোক দেশৰ সেৱাত আগবাঢ়ি যোৱাৰ কাৰণে কি হ'ব উপযুক্ত হ'ব। তাৰপিছত আমাক কি কথা কৈছে আমি কাৰ্যকৰী শিক্ষাৰ ক্ষেত্ৰ মানে প্লেটফৰ্মটো আমি গাঁৱতে বিচাৰি ল'ব পাৰোঁ। কাৰণ গাঁৱত কিছুমান অশিক্ষিত মানুহ আছে, সেই মানুহখিনিক যদি আমি শিক্ষা দিওঁ তেতিয়া আমাৰ শিক্ষাৰ ভেলুটো ওলাব, মূল্যটো ওলাব যে আমি কাৰোবাক কিবা এটা উন্নত কৰিব পাৰিছোঁ। গতিকে সেই শিক্ষা আমি গাঁওখনৰ কুসংস্কাৰ দূৰ কৰি পেলাই মানুহবিলাকক কেৱল স্বাৰ্থকেন্দ্ৰিক মানে আত্মকেন্দ্ৰিক চিন্তা চৰ্চাত নিমগ্ন হৈ নাথাকি পেলাই তেওঁলোকক কেনেকৈ সেই অৱস্থাটো আৰু উন্নত পৰ্যায়লৈ লৈ যাব পাৰি সেই কথাটো চিন্তা কৰাবলৈ শিকাব যে পাৰোঁ সেই কথাটো আমাক কৈছে। তাৰোপৰি শেষত আমাক কৈছে যে
আমি আত্মনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিব লাগিব। মানে আমাৰ প্ৰয়োজনীয় বস্তুৰ কাৰণে আমি আনৰ মুখলৈ যিমান দেৰি বাট চাই থাকিম, সিমানেই আমি উন্নতিটোৰ পৰা পিছ পৰি থাকিম। আজি এক্সপ্লেইন কৰা পৃষ্ঠাটোৰ কথা ইমানখিনিয়ে, আৰু মই তোমালোকক যিখিনি দিব লাগে PDF আকাৰত দি দিম। আৰু আজিৰ ক্লাছটোৰ পৰা তোমালোকে যদি কিবা বুজি পোৱা নাই, পিছত হ'লেও মোক সুধি ল'বা লাইভ ক্লাছত। চ' এইটো মই ইয়াতে সামৰণি মাৰিছোঁ। থেংক ইউ।